লখিমপুৰ আমতলাত উত্তাল প্ৰতিবাদ বিগত বৰ্ষৰ বানত ক্ষতিগ্ৰস্ত শতাধিক পৰিয়ালে সাব্যস্ত কৰিলে প্ৰতিবাদ উপযুক্ত ক্ষতিপূৰণ লাভ নকৰাত ক্ষোভ প্ৰকাশ কৰে বানাক্ৰান্তসকলে চৰকাৰ তথা প্ৰশাসনৰ বিৰুদ্ধে ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰে ভুক্তভোগী পৰিয়ালে উপযুক্ত ক্ষতিপূৰণ নিদিলে ভোট বৰ্জনৰ হুংকাৰ প্ৰদান কৰিছে আমতলাবাসীয়ে আৰু এই সন্দৰ্ভত আমাক কিছু তথ্য আগবঢ়াব আমাৰ সাংবাদিক বুবুল হাজৰিকাই লখিমপুৰৰ আমতলাত এবাৰ ভোটদাতা ৰাইজৰ প্ৰতিবাদ কাৰণ যোৱা বছৰ আমতলাত এটা ভয়ংকৰ বানপানী হৈছিল দুকুলটুকা বানৰ কবলত পৰিছিল কিন্তু তাৰ পাছত বান ক্ষতিগ্ৰস্ত লোকসকলক কোনো ধৰণে চৰকাৰে সহায় নকৰিলে যেনেধৰণে তেওঁলোকক ক্ষতিপূৰণ দিয়াৰ কথা আছিল সেয়া নিদিলে আৰু তাৰ পৰিপ্ৰেক্ষিতত দেখিবলৈ পোৱা গৈছে এইবাৰো অনুৰূপ ধৰণৰ এটা বানৰ আশংকাত ভুগিছে নদী খহনীয়া অব্যাহত আছে আৰু সেয়েহে ৰাইজে ভোট বৰ্জন কৰা হুংকাৰ দিছে আৰু এই মুহূৰ্তৰ দৃশ্য দেখুৱাইছোঁ এনেধৰণে তেওঁলোকে একোটা প্ৰতিবাদ কৰিছে আৰু পোনপটীয়াভাৱে আমি সেই দৃশ্য দেখুৱাইছোঁ জলসম্পদ বিভাগ হাই হাই লখিমপুৰ জিলা প্ৰশাসন হাই হাই মুখ্যমন্ত্ৰী হাই হাই বিজেপি চৰকাৰ হাই হাই এনেধৰণৰ শ্লোগান তেওঁলোকে দিছে তেওঁলোকে যাতায়াত যোগাযোগৰ পৰা আৰম্ভ কৰি বান সমস্যা এটা বৃহত্তৰ এটা প্ৰধান সমস্যা হিচাপে ধৰা দিছে আৰু আমি পোনপটীয়াভাৱে জানিবলৈ যত্ন কৰিছোঁ কি কাৰণে আপোনালোকে এই প্ৰতিবাদটো কৰিছে আমি দাদা প্ৰতিবাদ কৰা 2015 চনৰ পৰা আমাৰ ৰাইজে জ্বলান্ত মানে পানীত একদম ভোগ কৰি আছে এই মুখ্যমন্ত্ৰীজন যে গোপীনাথ বৰদলৈ যেনেকৈ মুখ্যমন্ত্ৰীজনৰ যেনেকৈ নাম আছে এই হেমন্ত বিশ্ব শৰ্মা একেবাৰে ধৰুৱা মুখ্যমন্ত্ৰী হিচাপে ইতিহাসে মুখ্যমন্ত্ৰীজনক ক্ষমা নকৰে আৰু প্ৰধান বুঢ়াকো এই ইতিহাস লিখি থৈ যাব তেখেতে প্ৰথম এই জিকিয়ে প্ৰথম এই মেঠাইটোতে পদাৰ্পণ কৰিছিলে আহি আমাক আশ্বাস দিছিলে তেওঁ এই মেঠাইটো বনাই দিম বুলি এই আজি 10টা বছৰ তেওঁ মানে শাসনত আছে 10টা বছৰ ৰাইজৰ ওচৰলৈ তেওঁ এপাক ভূমিকি মাৰিবলৈ নাহিলে সেইটো কাৰণতে ৰাইজৰ সুখ হৈ আছে আৰু 2026 চনৰ ইলেকশ্যন আহি আছে 26 চনৰ ইলেকশ্যনৰ আগলৈকে লখিমপুৰ জিলা প্ৰশাসন মন্ত্ৰী ৰণোজ পেগু গাৰ্জেন মিনিষ্টাৰ আৰু জল সম্পদ বিভাগৰ পীযুষ হাজৰিকা সকলোকে আবেদন নিবেদন কৰা স্বত্তেও এই ৰাস্তাটোৰ বিষয়ে তেওঁলোকে একো কাণ খাৰ নিদিলে সেইকাৰণে ৰাইজৰ ভুক্তভোগী যিখিনি কষ্টত দুৰ্দশাৰ হৈ আছে তাৰ বিষয়ে আপোনালোকক আজি অৱগত কৰিবৰ কাৰণে আপোনালোকক মানে নিমন্ত্ৰণ কৰি মাতি অনা হৈছে সমস্যাটো কি আছে আপোনালোকে কম্পেনচেশ্যন পালে নাই বানপানী কম্পেনচেশ্যন আমি পোৱা নাই আমি কম্পেনচেশ্যনটোৰ কাৰণে আমি সন্তুষ্ট নহয় আমাৰ প্ৰথম কথা হ'ল এই অঞ্চলটো বেৰি থকা এখন ৰিং বান্ধ আছিলে আজি বহুত বছৰ আগে এই ৰঙা নদী বান্ধে ছিন্ন ভিন্ন হোৱাৰ পাছত আমি 15 চনৰ পৰা আন্দোলন কৰি আছোঁ আন্দোলন কৰাৰ ফলত আমি 2019-20 বছৰতে লখিমপুৰ মথাউৰিটো জলসম্পদ বিভাগে 19-20 বৰ্ষত 1.5 কোটিমান টকা দিছিল তাকো 825 মিটাৰমান বনালে য'ত 3 কিলোমিটাৰ ৰাস্তা বনাব লাগে এইটো আধৰুৱা হৈ থাকিলে তাৰ ফলত আজি এই অঞ্চলত থকা স্কুলখিনি 10খন LP স্কুল 8খন অংগনবাদী কেন্দ্ৰ তাৰপিছত আপোনাৰ 2খন ME স্কুল এখন হাই স্কুল আজি 3 মাহ ধৰি পাঠদানৰ পৰা বঞ্চিত হৈ থাকে কওক আমাৰ মাননীয় মহোদয় হিমন্ত বিশ্ব শৰ্মাই যোৱা জুন মাহৰ 17-18 তাৰিখে বানপানী আহি আমাৰ পশ্চিম কোটিপাৰা গাঁও সহস্ৰ এখন গাঁও ধুই পখালি চফা ঘৰ দুৱাৰ ভাঙি ষ্টক সমস্ত আদায় কৰিলে কিন্তু আজিও চৰকাৰে পশ্চিম কোটিপাৰা গাঁৱৰ নাম উল্লেখ কৰা নাই আজিলৈকে এটা খুঁটখন আমাক দিয়া নাই ৰাইজে কিদৰে বসবাস কৰিছে ৰাইজে কিদৰে আজা কৰিছে কেনেকৈ কাল যাপন কৰিছে আজিও মানৱ ডেকাই পীযুষ হাজৰিকাই বা হিমন্ত বিশ্ব শৰ্মাই আজিও আমাক কোনো এনকুৱাৰী কৰা নাই আৰু কোনো আমাৰ টকা পইচা বা গৰাখনীয়া বালি পৰা ঘৰ ভগা আজিলৈকে আমাক কোনো সা সজ্জা আমাক দিয়া নাই কি বিচাৰিছে আপোনালোকে আমাক এতিয়া ৰাস্তাটো লাগে ৰাস্তা নহ'লেতো আমাৰ কোনো উপায় নাই ভোট দিব নাই ভোট নিদিওঁ যিজন প্ৰতিনিধি আমাক মানে ৰাস্তা দিম বুলি কথা দিব এজনকে আমি ভোট দিয়া মানে কথা ক'ম নহ'লে ইয়াত ভোট দিয়া ভোটৰ কথাই নাহে বানপানীত আমাৰ এখন গাঁও উঠি গৈছে পশ্চিম কোটি গাঁও পাৰ গাঁও কোনো মানুহ নাই আমাৰ আনকি ঘৰ দুৱাৰ সমস্ত লৈ গ'ল সা সম্পত্তি সমস্ত লৈ গ'ল আজিলৈকে আমাক চৰকাৰে সোধা নাই আমাৰ কি হৈছে বুলি আমি কি বুলি ভোট দিম আমাক অকল ৰিলিফৰ চাউলকেইটা দিলেই নহ'ব নহয় বাৰিষা সাহায্য দিব লাগিব ভোট আহিছে আমাৰ বাৰিষা সাহায্য কিবা দিব লাগিব ঘৰ দুৱাৰ গৰু মানুহ সকলো গুচি গৈছোঁ আমি মানুহকেইটা যেন তেন বাচিছোঁ আৰু লখিমপুৰৰ পৰা ক্ষুব্ধ ৰাইজৰ কিছু প্ৰতিক্ৰিয়া শুনালে আমাৰ সাংবাদিক বুবুল হাজৰিকাই